মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম 10মান শ্ৰেণীৰ গণিতৰ পুনৰালোচনা চেপ্টাৰ R1 অনুশীলনীৰ 1 নম্বৰৰ পৰা 6 নম্বৰ প্ৰশ্নৰ সকলো অংকৰ সমাধান। গতিকে তোমালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাবা। আৰু এই চেপ্টাৰটো আৰু R2 অনুশীলনীৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এটা কথা ইয়াতে কৈ দিছোঁ। তোমালোকে সেইখিনি নোট বহীত বা বহীত টুকি ৰাখিবা যে সংখ্যা আৰু বৰ্গ সংখ্যা আৰু গণসংখ্যা মই ইয়াতে 1ৰ পৰা 20লৈকে দি দিছোঁ। তোমালোকে 10লৈকে কমচে কম মুখস্থ কৰি ৰাখিবা বা মনত ৰাখিবা। তো বৰ্গ সংখ্যা মানে এটা সংখ্যা দুবাৰ পূৰণ কৰিলে যিটো সংখ্যা পোৱা যায় সেইটোক কয় বৰ্গ সংখ্যা বা পূৰ্ণ বৰ্গ সংখ্যা বুলিও কয়। আৰু গণসংখ্যা মানে এটা সংখ্যাক 3বাৰ পূৰণ কৰিলে যিটো পোৱা যায় সেইটোক কোৱা হয় গণসংখ্যা। তো এই তালিকাটো এনেকুৱা ধৰণৰ: 1ৰ বৰ্গ হ'ব 1, 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 9। ঠিক তেনেকৈ গণসংখ্যা 1ৰ ঘন 1, 2ৰ ঘন 8, 3ৰ ঘন 27, 4ৰ বৰ্গ 16, 4ৰ ঘন 64, 5ৰ বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা 25, গণসংখ্যা 125, 6ৰ বৰ্গ 36 আৰু ঘনসংখ্যা 216, 7ৰ বৰ্গ 49, ঘন 343, 8ৰ বৰ্গ 64, 8ৰ ঘন 512, 9ৰ বৰ্গ 81, 9ৰ ঘন 729, 10ৰ বৰ্গ 100, 10ৰ ঘন 1000। ঠিক তেনেকৈ যদি মানে কমেও এজনী ছাত্ৰ বা ছাত্ৰীয়ে 10লৈকে শিকিলে যথেষ্ট ভাল, বা বৰ্গ সংখ্যা আৰু বেছি শিকিব লাগে। আৰু যদি 20লৈকে শিকে তেতিয়াহ'লে আৰু ভাল। গতিকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি লিখি থবা, কাৰণ R1 আৰু R2 অনুশীলনীত এইখিনিৰ বহুত দৰকাৰ আছে। এই কথাটো প্ৰথমতে মনত ৰাখিবা যে এটা সংখ্যাৰ এককৰ স্থানত যদি 2, 3, 7, 8 বা শেষত অযুগ্ম সংখ্যক অৰ্থাৎ বেজোৰ সংখ্যক 0 থাকে তেতিয়া সংখ্যাটো কেতিয়াও বৰ্গ সংখ্যা নহয়। আৰু এইটো কথা আমাৰ এই চেপ্টাৰটোৰ অংকবিলাক কৰোঁতে লাগিব। নম্বৰ প্ৰশ্নটো আছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? তো 1 নম্বৰ আছে 272। তো যিহেতু 272ৰ এককৰ স্থানত যিটো অংক আছে সেইটো হ'ল 2, সেইকাৰণে এই বৰ্গ সংখ্যাৰ এককৰ স্থানত থকা অংকটো হ'ব, যিহেতু এককৰ স্থানত ইয়াত 2 আছে তো 2ৰ বৰ্গ হ'ল 4। তো এই সংখ্যাটোৰ যিটো বৰ্গ হ'ব তো সেইটোত লাষ্টত 2ৰ বৰ্গ যে 4, এককৰ স্থানত কি থাকিব? 4। ঠিক তেনেকৈ 79ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো হ'ব, যিটো ইয়াত 9ৰ বৰ্গ হ'ল 81, অৰ্থাৎ লাষ্টত কি থাকে? 81ৰ 1 থাকে। সেইকাৰণে এই সংখ্যাটোৰো বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকিব? 1। তাৰপিছত 400 এই সংখ্যাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংক হ'ব, যিহেতু লাষ্টত 0 আছে আৰু 0ৰ বৰ্গ কি হয়? 0 হয়, সেইকাৰণে 0 হ'ব। তাৰপিছত 2637, ইয়াত এককৰ স্থানৰ অংক হ'ল 7, তো 7ৰ বৰ্গ হয় 49, অৰ্থাৎ লাষ্টত কি থাকিব? 9 থাকিব, সেইকাৰণে এককৰ স্থানৰ অংকটো কি হ'ব? 9। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে যে তলৰ সংখ্যাকেইটাৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? তো ইয়াৰ কাৰণটো মই আগতে তোমালোকক কৈ থৈছোঁ যে যদি সংখ্যা এটাৰ এককৰ স্থানত 2, 3, 7, 8 এইকেইটা থাকে তেতিয়া সেই সংখ্যাটো কি নহ'ব? বৰ্গ সংখ্যা নহ'ব। কাৰণ সেই তালিকাটোত যে পাইছিলা যিকেইটা বৰ্গ সংখ্যা আছে তাৰ শেষৰ অংককেইটা এনেকুৱা হয়: 1 হয়, 4 হয়, 9 হয়, 6 হয়, 5 হয়, বা শেষত যুগ্ম সংখ্যক 0 থাকে। তো এতিয়া চোৱা যে 1 নম্বৰ অংকটো আছে 1057ৰ এককৰ স্থানত 7 থকাৰ কাৰণে কি নহ'ব? এইটো পূৰ্ণবৰ্গ নহয়, কাৰণ আমি জানো বৰ্গ সংখ্যাৰ শেষত কি নাথাকে? 7 নাথাকে। ঠিক তেনেকৈ 7928 এইটোৰ এককৰ স্থানত 8 আছে, 8 থকা কাৰণে এইটো কি নহয়? পূৰ্ণবৰ্গ নহয়। তাৰপিছত আছে 222 এককৰ স্থানত 2 থকাৰ কাৰণে এইটো কি নহ'ব? পূৰ্ণবৰ্গ নহ'ব, কাৰণ পূৰ্ণবৰ্গ বা বৰ্গ সংখ্যাৰ শেষত এককৰ স্থানত 2 নাথাকে। আৰু 640ৰ শেষত যিহেতু এটা 0 আছে সেইকাৰণে ই কি হ'ব নোৱাৰে? পূৰ্ণবৰ্গ হ'ব নোৱাৰে, যুগ্ম সংখ্যক 0 থাকিব লাগিব। তো এইটো লিখি দিছোঁ।
তো এইটো আছিলে 2 নম্বৰ তাৰ পিছত 3 নম্বৰ অংকটো চোৱা কি আছে 3 নম্বৰ প্ৰশ্নটো চোৱা যে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব তো আমি কি কৰিম একেইটাৰ বৰ্গ কৰি পেলাই লিখিব লাগিব তো প্ৰথম আছে 19 3ৰ 1 নম্বৰ অংকটো হ'ল তো 19 গুণ পূৰণ কৰিলে কিমান হয় চোৱা 9 9 গুণ 81 1 9 1 গুণ 9 আৰু 8 17 1 9 গুণ 9 তাৰ পিছত 1 1 গুণ 1 ফলে 1 যোগ কৰিলে হ'ব 16 6 7 থাকিলে 1 আৰু 1 আৰু 7 একে কিমান হ'ব 361 এনেকে আমি বাকি কেইটাও কৰিব লাগিব তো 2 নম্বৰ অংকটো হ'ল 37 তো 37ৰ বৰ্গ কি হ'ব 37 স্কয়াৰ 37 আৰু 37 আমি পূৰণ কৰিম 37 তো 7 7 গুণ 49 9 7 3 গুণ 21 আৰু 4 এ কিমান হ'ব 25 3 7 গুণ 21 1 3 3 গুণ 9 আৰু 2 এ কিমান হ'ব 11 তো যোগ কৰিলে হ'ব 9 5 আৰু 1 6 2 আৰু 1 3 2 2369 তো এইটো হ'ব আনসার ঠিক তেনেকে 3 নম্বৰ অংকটো চোৱা 53 তো 53 ৰ বৰ্গ 53 স্কয়াৰ লিখিলো 53 পূৰণ 53 তো 3 3 গুণ 9 3 5 গুণ 15 এটো গৰৰ তলত খালি থাকিব 5 3 গুণ 15 ৰ 5 5 5 গুণ 25 আৰু 1 26 তো এতিয়া যোগ কৰিলে কিমান হ'ব 9 তাৰ পিছত 5 আৰু 5 এ 10 ৰ 0 হাতৰ থাকিলে 6 আৰু 1 7 আৰু 1 8 আৰু ইফালে 2 নামি আহিব 2809 হ'ব তাৰ পিছত আছে 4 নম্বৰ 78 তো 78 78 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 8 8 গুণ 64 4 8 7 গুণ 56 56 আৰু 6 কিমান হ'ব 62 2 সরি 62 তাৰ পিছত এইটো গড় খালি থাকিব 7 8 গুণ আকৌ 56 6 7 7 গুণ 49 আৰু 7 ৰ 5 কিমান হ'ব 54 তো যোগ কৰিলে হ'ব 4 2 আৰু 6 8 6 আৰু 4 যোগ কৰিলে 10 ৰ 0 হাতৰ থাকিলে 5 আৰু 1 6 তো এইটো কিমান হ'ব ইয়াতে লিখিব লাগিছিল 78 ৰ বৰ্গ সমান সমান 6084 ঠিক আছে এনেকে আমি 4 নম্বৰ অংকটো কি আছে চোৱা যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা তো 1 নম্বৰ আছে 1764 তো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কি কৰিব লাগিব 1764 তো মৌলিক সংখ্যা যে আছে সেইবিলাক চিনি পাব লাগিব সেইকেইটাৰে আমি হৰণ কৰি গৈ থাকিম তো মৌলিক সংখ্যা হ'ল 2 3 5 7 11 এইবিলাক তো প্ৰথম এটো যেহেতু 2 এৰে যায় লাষ্টৰ সংখ্যাটো যুগ্ম অংক লাষ্টৰ অংকটো সেইকাৰণে 2 এৰে হৰণ কৰিম 2 17 যাব 8 বাৰ হাতত 1 থাকিব 1 আৰু 6 16 16 আকৌ 8 বাৰ 4 যাব দুবাৰ আকৌ 2 দি 2 8 যাব 4 বাৰ 8 যাব 4 বাৰ 2 যাব 1 বাৰ এতিয়া আৰু 2 এৰে না যায় যেহেতু লাষ্টত 1 আছে কিটা যোগ কৰিলে চাবা 9 হয় 9 3 ৰে হৰণ যায় গতিকে এটো 3 ৰে যাব 3 4 যাব 1 বাৰ থাকিব 1 14 যাব 4 বাৰ থাকিব 2 21 যাব 7 বাৰ এতিয়া আকৌ যোগ কৰিলে কিমান হয় 5 আৰু 7 12 তো 3 ৰে যাব 3 14 যাব 4 বাৰ থাকিব 2 27 যাব কিমান বাৰ 9 বাৰ এতিয়া 7 ৰে যাব এতিয়া 1764 ইয়াৰ বৰ্গমূল হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 তো আমি জানো বৰ্গমূলৰ চিন উঠাই দিলে এই এক জোড়া একে ধৰণৰ সংখ্যাৰ পৰা এটা এটা আহিব 2 আহিব এটা 3 আহিব এটা 7 আহিব এটা যোগ পূৰণ কৰিলে 2 3 গুণ 6 6 7 গুণ 42 গতিকে এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব 42 ঠিক তেনেকে আমি যদি 2 নম্বৰ অংকটো চাও চোৱা কিমান আছে 9216 তো 9216
এইটো 2ৰে হৰণ যাব 2 9 যাব 4 বাৰ 12 যাব 6 বাৰ 1ত নাযায় 0 বহাম 16ত কেইবাৰ যাব 8 বাৰ এতিয়া আকৌ 2 দি যাব 4ত যাব 2 বাৰ 6ত যাব 3 বাৰ 0ত নাযায় তাৰ পিছত 8ত যাব 4 বাৰ এতিয়া আকৌ এইটো 2ৰে হৰণ যাব 2 2ত 1 বাৰ 3ত 1 বাৰ 10ত যাব 5 বাৰ 4ত যাব 2 বাৰ আকৌ 2ৰে হৰণ কৰিলে 2 11ত যাব 5 বাৰ থাকিব 1 2 5 গুণ 10 হয় ইয়াত আছিল 11 থাকিব 1 15ত যাব 7 বাৰ থাকিব 1 12ত যাব 6 বাৰ তো আকৌ 2ৰে যাব 2 5ত যাব 2 বাৰ 1 থাকিব 1 17 17ত যাব 8 বাৰ থাকিব 1 16ত যাব আকৌ 8 বাৰ আকৌ 2ৰে যাব 2ত 1 বাৰ 8ত 4 বাৰ 8ত 4 বাৰ আকৌ 2 দি 2 14ত যাব 7 বাৰ 4ত যাব 2 বাৰ আকৌ 2 দি 2 7ত যাব 3 বাৰ 12ত যাব 6 বাৰ আকৌ 2 দি 3ত যাব 1 বাৰ থাকিব 1 16 16ত যাব 8 বাৰ আকৌ 2 দি 9 বাৰ 3 দি 3 9ত যাব 3 বাৰ এতিয়া ইয়াৰ বৰ্গমূল হ'ব এনেকুৱা 2 into 2 into 2 into 2 into 2 into এনেকে 10 বাৰ লিখিম 2 3 আছে 2 বাৰ তো এতিয়া আমি জানো এটো 1 যোৱাৰ পৰা এটা আহে ৰুটবাৰ উঠাই দিলে তো কেইটা হ'ব 5টা আৰু 3 আহিব এটা তো 2 যদি আমি 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 3 গুণ কিমান হ'ব 3 2 গুণ 6 3 3 গুণ 96 অৰ্থাৎ ইয়াত বৰ্গমূল হ'ব 96 তাৰ পিছত 3 নম্বৰ অংকটো আছে 7744 7744 তো ইয়াৰো আমি আগৰ নিচিনাকৈ এনেকৈ প্ৰথমতে হৰণ কৰিম মৌলিক সংখ্যা দি তো 2 দি হৰণ যাব এটো 7ত যাব 3 বাৰ 17ত যাব 8 বাৰ 14ত যাব 7 বাৰ 4ত যাব 2 বাৰ আকৌ 2 দি 2 3ত যাব 1 বাৰ 18ত যাব 9 বাৰ 7ত 2 যাব 3 বাৰ থাকিব 1 12ত যাব 6 বাৰ তাৰ পিছত 2 দি আকৌ 2 19ত যাব 9 বাৰ থাকিব 13 13ত যাব 6 বাৰ 16ত যাব 8 বাৰ তাৰ পিছত 2 দি 2 9ত যাব 4 বাৰ 16ত যাব 8 বাৰ 8ত যাব 4 বাৰ আকৌ 2 দি 4ত যাব 2 বাৰ 8ত যাব 4 বাৰ 4ত যাব 2 বাৰ আকৌ 2 দি 2 2ত 1 বাৰ 4ত 2 বাৰ 2ত 1 বাৰ এতিয়া আৰু 2ৰে নাযায় 3ৰেও নাযায় যেহেতু 121 এটো 11ৰ বৰ্গ হয় তো 11 11ত যাব 1 বাৰ আকৌ থাকিব 11ত যাব 1 বাৰ অৰ্থাৎ ইয়াৰ বৰ্গমূল কি হ'ব চাওক ইকুৱেল টু 2 কেইটা পাইছো আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ 6 বাৰ আছে পূৰণ 11 পূৰণ 11 এতিয়া এক যোৰাৰ পৰা যদি আমি এটা এটা লওঁ কেইটা 2 আহিব ওলাই আহিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 11 অৰ্থাৎ 2 2 গুণ 4 4 2 গুণ 8 8 11 গুণ 88 হ'ব অৰ্থাৎ ইয়াৰ বৰ্গমূল হ'ব এতিয়া 9801 যেহেতু এই গোটেইকেইটা অংক যোগ কৰিলে হ'ব 18 18 3ৰে হৰণ যায় গতিকে সংখ্যাটো 3ৰে হৰণ যাব 3 9ত যাব 3 বাৰ 8ত যাব 2 বাৰ থাকিব 2 20ত যাব 6 বাৰ থাকিব 2 21ত যাব 3 7 বাৰ তাৰ পিছত আকৌ যেহেতু এইকেইটা যোগ কৰিলে কিমান হ'ব 5 6 11 11 আৰু 7 18 হয় তো আকৌ 3ৰে যাব 3 3ত 1 বাৰ 2ত নাযায় 0 দিম 26ত 3 কেইবাৰ যাব 3 8 গুণ 24 হয় 8 বাৰ থাকিব 2 27ত যাব 9 বাৰ আকৌ 3ৰে যাব 3 10ত যাব 3 বাৰ 18ত যাব 6 বাৰ 9ত যাব 3 বাৰ আকৌ 3ৰে যাব 1 বাৰ 2 বাৰ 1 বাৰ 121 এটো 11ৰ বৰ্গ হয় অৰ্থাৎ 9801 ইকুৱেল টু হ'ব ৰুট অভাৰ 3 into 3 into 3 into 3 into 11 into 11 এতিয়া যোৰাৰ পৰা এটা আহিব বৰ্গমূল ললে 3 দুবাৰ আহিব 11 আহিব এবাৰ একেটা যদি আমি পূৰণ কৰো কিমান হ'ব 33 3 3 গুণ 9 9 11 গুণ 99 অৰ্থাৎ এটোৰ বৰ্গমূল হ'ব 99 তো এনেকৈ আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াব পাৰো তাৰ পিছৰ প্ৰশ্নটো আছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে
সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তো ইয়াতো আমি কি কৰিব লাগিব, 1 নম্বৰ অংকটো যে আছে 1525, ইয়াতো আমি প্ৰথমতে মৌলিক উৎপাদকীকৰণ কৰিব লাগিব 1525। তো 1525ক হৰণ কৰিম আমি, কিহেৰে হৰণ কৰিম, এইটো 5ৰে যাব। 5 15 যাব 3 বাৰ, 2ত নাযায় 0, 25ত যাব 5 বাৰ, আকৌ 5ৰে যাব, 5 30ত যাব 6 বাৰ, আকৌ 5ত যাব 1 বাৰ। তাৰপিছত এইটো কিহেৰে যাব, এইটো আৰু কোনো সংখ্যাৰে হৰণ নাযায়। অৰ্থাৎ 1525 ইয়াক আমি মৌলিক উৎপাদকীকৰণ কৰি পাইছো 5 পূৰণ 5 পূৰণ 61। অৰ্থাৎ যদি জোৰা জোৰা থাকিলে হয় তেন্তে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যায়। তো কোনটো বেজোৰ আছে, 61 আছে। অৰ্থাৎ ইয়াক 61ৰে যদি পূৰণ কৰোঁ তেতিয়া এই সংখ্যাটো কি হৈ যাব, পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। এতেকে পূৰণ কৰিব লগা সংখ্যাটো হ'ব 61। পূৰণ কৰিব লগা সংখ্যা 61। অৰ্থাৎ এইটো পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ পূৰণ কৰিব লগা সংখ্যাটো হ'ব কি হ'ব, 61। এতিয়া আমি যদি 2 নম্বৰটো লওঁ, 2 নম্বৰ অংকটো কি আছে, 1008। তো এইটো আগৰ নিচিনাকৈ 1008 ইয়াক আমি মৌলিক সংখ্যাৰে হৰণ কৰিম। এইটো 2ৰে কৰিলোঁ, 2 10ত যাব 5 বাৰ, 0ত নাযায় 0টো নমাই আনিলোঁ, 2 8ত যাব 4 বাৰ, আকৌ 2ৰে যাব, 2 5ত যাব 2 বাৰ, থাকিব 1 10ত যাব 5 বাৰ, 4ত যাব 2 বাৰ। এতিয়া আকৌ এইটো 2ৰে যাব, 2 2ত 1 বাৰ, 5ত যাব 2 বাৰ, 12ত যাব 6 বাৰ। এতিয়া আকৌ এইটো 2ৰে যাব, 2 12ত যাব 6 বাৰ, 6ত যাব 3 বাৰ। এতিয়া এইটো 3ৰে যাব, 3 6ত যাব 2 বাৰ, 3ত যাব 1 বাৰ। এতিয়া আকৌ এইটো 3ৰে আকৌ যাব 7 বাৰ। অৰ্থাৎ এইটোত চালে আমি গম পাম কোনটো মানে বেজোৰ হৈ আছে। যেহেতু 2 1 যোৰা, 2 যোৰ, 3 1 যোৰ আছে, গতিকে 7টো বেজোৰ সংখ্যা হৈ আছে। গতিকে ইয়াক কি সংখ্যাৰে পূৰণ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যা হিচাপে পাম, সেইটো হ'ব 7। কাৰণ 7 মাত্ৰ এটা আছে, বেজোৰ আছে। গতিকে ইয়াতে পূৰণ কৰিব লগা সংখ্যাটো কি হ'ব, পূৰণ কৰিব লগা সংখ্যা 7। তাৰ পিছৰ অংকটো কি আছে চোৱা, 2028। এইটো আমি আগৰ নিচিনাকৈ হৰণ কৰিম। তো 2ৰে হৰণ কৰিলে 2 2ত 1 বাৰ, 0টো নামি আহিব, 2 2ত 1 বাৰ, 8ত যাব 4 বাৰ, আকৌ 2ৰে, 2 10ত যাব 5 বাৰ, 1ত নাযায় 0, 14ত যাব 7 বাৰ। এতিয়া এইটো 2ৰে আৰু নাযায়, যিহেতু 5 7 যোগ কৰিলে 12 হয়, 12 3ৰে হৰণ যায়, এইটো 3ৰে হৰণ যাব। 3 5ত যাব 1 বাৰ, 2 20ত যাব 6 বাৰ, থাকিব 2 27ত যাব 3 9 বাৰ। এইটো আকৌ 3ৰে যাব, 7 আৰু 9 যোগ কৰিলে কিমান হ'ব, 16। সৰি এইটো 7ৰে নাযায়, এইটো ডাইৰেক্ট 13ৰ হেৰি হয় বৰ্গ সংখ্যা। 13 গুণ কিমান হয়, 169। অৰ্থাৎ আমি 2028 এইটোক ভাঙি পেলাই কি পাইছোঁ, 2 পূৰণ 2 3 পাইছোঁ এটা, কিন্তু 13 আমি কেইটা পাইছোঁ, 2টা। গতিকে বেজোৰ কি হৈ আছে, 3। গতিকে ইয়াত পূৰণ কৰিব লগা সংখ্যা কি হ'ব, পূৰণ কৰিব লগা সংখ্যা হ'ব 3। ঠিক তেনেকে 4 নম্বৰ অংকটো আছে 768। তো এইটো আমি আগৰ নিচিনাকৈ এনেকৈ হৰণ কৰি যাম। এইটো 2ৰে কাটি হৰণ কৰিলে 2 7ত যাব 3 বাৰ, 1 থাকিব, 16ত যাব 8 বাৰ, 8ত যাব 4 বাৰ। এতিয়া আকৌ 2ৰে যাব, 2 3ত যাব 1 বাৰ, 18ত যাব 9 বাৰ, তাৰপিছত 4ত যাব 2 বাৰ। এতিয়া এইটো আকৌ 2ৰে যাব, 19ত যাব 9 বাৰ, 12 12ত যাব 6 বাৰ। এতিয়া আকৌ 2ৰে যাব, 2 9ত যাব 4 বাৰ, 16 যাব 8 বাৰ, আকৌ 2ৰে 2 4। এইটো আকৌ 2ৰে কাটিলে 1 বাৰ, 2 বাৰ, আকৌ 2ৰে কাটিলে 6 বাৰ, এইটো 3 বাৰ। অৰ্থাৎ কোনটো আমি বেজোৰ হিচাপে পাইছোঁ, 3। গতিকে ইয়াতে পূৰণ কৰিব লগা সংখ্যাটো কি হ'ব, পূৰণ কৰিব লগা সংখ্যা হ'ব
পূৰণ কৰিব লগা সংখ্যা 3 পিছৰ অংকটো হ'ল যে 6 নম্বৰ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তো এই অংকটো আগৰ নিচিনাকৈ কৰিম প্ৰথম অংকটো হ'ল 468 468 যেহেতু 2 এৰে হৰণ যাব 2 4 যাব 2 বাৰ 6 3 বাৰ 8 4 বাৰ আকৌ 2 দি 2 2 ত 1 বাৰ 3 ত 1 বাৰ থাকিব 1 14 ত যাব 7 বাৰ এতিয়া 3 ৰে হৰণ কৰিলে 3 11 ত যাব 3 বাৰ থাকিব কিমান 2 27 ত কিমান বাৰ যাব 9 বাৰ এতিয়া আকৌ 3 ৰে হৰণ যাব 3 3 ত 1 বাৰ 9 ত যাব 3 বাৰ আৰু না যায় তো ইয়াতো আমাৰ বেজোৰ সংখ্যা কোনটো আছে 13 অৰ্থাৎ এই সংখ্যাটোক যদি মানে এই সংখ্যাটো আমি যেহেতু মৌলিক উৎপাদকীকৰণ কৰি পেলাই কি পাইছো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 13 ইয়াতো যেটো বেজোৰ হৈ আছে 13 এটোৰে যদি আমি হৰণ কৰি দিও বাকি কেইটা সংখ্যা জোৰ হিচাপে থাকিব আৰু সেই কাৰণে এটোত পূৰ্ণবৰ্গ হবলৈ হৰণ কৰিব লগা সংখ্যাটো হ'ব পূৰ্ণবৰ্গ হবলৈ হৰণ কৰিব লগা সংখ্যা কি হ'ব 13 ঠিক তেনেকে আমি 2 নম্বৰ অংকটো কৰিম 2 নম্বৰ অংকটোত কি আছে চোৱা 1584 তো এই অংকটো আমি আগৰ নিচিনাকৈ 1584 2 এৰে হৰণ কৰিম 2 15 যাব 7 বাৰ থাকিব 1 18 18 যাব 9 বাৰ 4 যাব 2 বাৰ আকৌ 2 এৰে 2 7 যাব 3 বাৰ থাকিব 1 19 9 বাৰ থাকিব 1 12 যাব 6 বাৰ আকৌ 2 এৰে 2 3 যাব 1 বাৰ 19 যাব 9 বাৰ থাকিব 1 16 16 যাব 8 বাৰ আকৌ 2 এৰে 2 19 যাব 9 বাৰ 18 18 যাব 9 বাৰ এতিয়া আৰু 2 এৰে না যায় 3 ৰে যাব 3 বাৰ 9 যাব 3 বাৰ আকৌ 3 ৰে 1 বাৰ আৰু না যায় অৰ্থাৎ আমি ইয়াতো যেহেতু পাইছো যে 1584 সংখ্যাটোক হৰণ কৰি পেলাই আমি কিমান পাইছো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 11 তো ইয়াতে বেজোৰ সংখ্যাটো হ'ল 11 তো ইয়াক পূৰ্ণবৰ্গ হবলৈ পূৰণ কৰিব লগা সংখ্যা হ'ব পূৰণ কৰিব লগা সংখ্যা হ'ব কিমান 11 3 নম্বৰ অংকটো আছিল 2645 তো 2645 এটো যেহেতু লাষ্টত 5 আছে 5 এৰে হৰণ কৰিলো 26 ত 5 বাৰ 14 ত 2 বাৰ থাকিব 4 45 ত 9 বাৰ এতিয়া 529 এটো যদি ভালকে চোৱা এটো 23 ৰ বৰ্গ গতিকে অন্য কোনো সংখ্যাৰ হৰণ না যায় 23 23 গুণে 529 হয় অৰ্থাৎ ইয়াতে আমি 2645 ক হৰণ কৰি কি পাইছো 5 পূৰণ 23 পূৰণ 23 যেহেতু ইয়াতে বেজোৰ সংখ্যাটো হ'ল 5 23 আৰু 23 জোৰ হিচাপে আছে গতিকে এই সংখ্যাটোক আমি 5 দি হৰণ কৰিলে এটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব এতেকে আমি লিখিম পূৰ্ণবৰ্গ হবলৈ হৰণ কৰিব লগা সংখ্যা কি হ'ব 5 তাৰ পিছৰ 4 নম্বৰ অংকটো আছে চোৱা 1620 তো 1620 ক আমি এটো আগৰ নিচিনাকৈ হৰণ কৰি গৈ থাকিম 1620 2 এৰে হৰণ যাব 2 16 যাব 8 বাৰ 2 যাব 1 বাৰ 0 নামি আহিব আকৌ 2 এৰে 8 যাব 4 বাৰ 1 ত না যায় 10 যাব 5 বাৰ এইটো আকৌ কিহেৰে হৰণ যাব 5 এৰে যাব 2 এৰে আৰু না যায় তো 5 4 যাব 4 না যায় 40 ত যাব 8 বাৰ 5 ত যাব 1 বাৰ 81 এটো 3 ৰে হৰণ কৰিম 3 8 ত যাব 2 বাৰ থাকিব 21 21 ত যাব 7 বাৰ 3 ৰে আকৌ 9 বাৰ অৰ্থাৎ ইয়াতে আমি 1620 ইয়াক পূৰণ কৰি কি পাইছো 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 একিটা যেহেতু জোৰ হিচাপে আছে কিন্তু বেজোৰ হিচাপে কি আছে 5 গতিকে ইয়াতে হৰণ কৰিব লগা সংখ্যাটো কি হ'ব 5 হৰণ কৰিব লগা সংখ্যা 5 হ'ব
তো এনেকৈ আমি অংকবিলাক কৰিব লাগিব। তো এনেকুৱা অংক আগলৈ আৰু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। থেংক ইউ।